নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ পায়েং ভাই ইউটিউব চেনেললৈকে। আজি আপোনালোকলৈ সৰুকৈ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু স্কিপ নকৰাকৈ। তো আজি অনুষ্ঠানটি এটি আপোনালোকৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান। তো আপোনালোকৰ ল'ৰা ছোৱালী গ্ৰীষ্মকালীন সময়খিনিত আপোনালোকৰ ল'ৰা ছোৱালীৰ ঘৰত এনে বহি নাথাকে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বিনামূলীয়া টিউশ্যন ক্লাছ। আজি এই অনুষ্ঠানটিত আজি তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে। গতিকে আমি কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত আহি আছে। আপোনালোকে কণ্টেক্ট কৰি ল'ব, যোগাযোগ কৰি ল'ব, আপোনালোকৰ ল'ৰা ছোৱালীক যোগাযোগ কৰি টিউশ্যন ক্লাছ কৰাই লওক। গতিকে আপোনালোকে ভিডিঅ'টো এখনলৈ চালে এনেও গম পাব। আমি বেছি দেৰি নকৰোঁ, তেন্তে ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। বলক আপোনালোকে চাই থাকক ভিডিঅ'টো। তেনেকুৱা ল'ৰা ছোৱালীক উলিয়াই আনিয়ে বেটাৰ এনেকুৱা ধৰণৰ প্ৰগ্ৰামৰ ইনিচিয়েটিভ লৈ যাতে তাৰ পৰাহে 100জনৰ পৰা 10জনে এটা ভাল চিষ্টেম লৈ ভাল কাম কৰি যে এই 20টা দিনতে বাকীকেইটা ক্লাছৰ ষ্টুডেণ্টবোৰ কম্পিটিশ্যন এটা হিচাপে হ'ব পাৰে। সেইটো মই ওৱান অফ দ্য বেষ্ট একশ্যন ফৰ দিছ প্ৰগ্ৰাম। So lastly, so thanks to all organizers and give me this opportunity. Thank you. টকাইপৰা কলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান অনুষ্ঠানত উপস্থিত হোৱা এইখন স্কুলৰে প্ৰধান শিক্ষক আমাৰ ৰঞ্জন কুমাৰ বিৰি ডাঙৰীয়া আৰু আজিৰ সভাত সভাপতিত্ব কৰা এইখন স্কুলৰে শিক্ষক আমাৰ বৰদনা হীৰামণি প্ৰভাত ডাঙৰীয়া আৰু মোৰ লগত মৰমৰ বাইদেউ সমাজকৰ্মী মৰমী বায়ন ডাঙৰীয়া আৰু মই মোৰ শিক্ষক বুলি ক'ব লাগিব, যিহেতু মই লেংগুৱেজত আমাৰ মিচিং ভাষাত মই এক্সামৰ সময়ত ছাৰক লগ পাইছিলোঁ, বিপুল মিৰি ডাঙৰীয়া আৰু আমাৰ সমাজকৰ্মী বাৰিক ডাঙৰীয়া আৰু ফেন ক্লাবৰ অধ্যক্ষসমূহৰ লগত সহযোগ কৰা ৰক্তিম শইকীয়া ডাঙৰীয়া আৰু মোৰ অভিভাৱক মোৰ স্বামী জিতু প্ৰকাশ ডাঙৰীয়া। তাৰপিছত আমাৰ এই বিনামূলীয়া পাঠদানত আমি অনুৰোধ কৰি অহা শিক্ষকসকলকো মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ সভাত উপস্থিত হোৱা তেওঁ ছাত্ৰ ছাত্ৰীসকললৈকো মোৰ ফালৰ পৰা আন্তৰিকতাৰে মই কৃতজ্ঞতা জনালোঁ। আচলতে যেতিয়া মই 12 বছৰ মাজুলীৰ বিভিন্ন কাম কাজৰ লগত জড়িত আছিলোঁ আৰু ইয়াত দেখিলোঁ মাজুলীৰ মানুহখিনি ইমানেই ভাল, ইমানেই আপোন, ইমানেই মৰম। মই সেই মৰমবিলাক বিৰত লৈ মই মাজুলীবাসীৰ কাৰণে মই কি কৰিব পাৰোঁ, কি আগবঢ়াব পাৰোঁ, মোৰ চিন্তা বা মই নিজে অনুভৱ কৰোঁ। কাৰণ মাজুলীবাসীৰ দিয়া মোৰ মৰম, গতিকে সেই মৰমখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। যিহেতু মই ভাবিলোঁ যিটো গ্ৰীষ্মকালীন দিনত ল'ৰা ছোৱালীৰ গৰমৰ দিনত পাঠদানৰ বা পঢ়াৰ প্ৰতি ঘৰত থাকিলে কি হয়, মনোযোগ কম হয় বা গৰমো পৰে, হয় নহয়, বাৰিষা ইফালে ক'ৰবাত ফুৰিবলৈও যোৱা নহয়। মই ভাবিলোঁ কি যে সেই গ্ৰীষ্মকালীন দিনত যে গাঁৱৰ একেবাৰে ভিতৰুৱা অঞ্চলবিলাকত এই ল'ৰা ছোৱালীসকলক কেনেকৈ আগবঢ়াব পাৰি, গতিকে মই ভাবিলোঁ এইখন জেগাতে বিনামূলীয়া পাঠদান কৰাটো অতিকৈ জৰুৰী। আজি শিশু কাইলৈ দেশৰ নাগৰিক, দেশৰ ভৱিষ্যত। গতিকে এই শিশুসকল ইয়াৰ পৰাই তেওঁলোক এজন ভাল আদৰ্শৱান ব্যক্তি হওক, এইখন জেগাৰ পৰাই তেওঁলোক সমাজকৰ্মী হওক, ডক্তৰ হওক, বিভিন্ন অভিনেত্ৰী হওক বা গায়িকা হওক, এইখন সমাজৰ পৰাই আচলতে এই ভিতৰ গাঁওবিলাকৰ পৰাই আজি দেশখনত গোটেই বা দিছপুৰ হওক, ভাৰত হওক, আমাৰ এই গাঁৱলীয়া ভিতৰ অঞ্চলৰ পৰাই আমাৰ কি হয় দখল কৰি আছে, হয় নে নহয় কথাবিলাক?
তোমালোকে কাইলৈ দেশৰ নাগৰিক হ'বা, ভৱিষ্যত হ'ব পাৰিবা, মই কি চিন্তাৰে আগুৱাই নিব বিচাৰিছোঁ। গতিকে ছাৰসকলকো মই ধন্যবাদ জনাইছোঁ। মোৰ এনেদৰে সমাজখনক, এই মাজুলীবাসী ৰাইজখনক মই যি হাতত মই সৰু সুৰাকৈ হ'লেও প্ৰচেষ্টা লৈ মই আগবঢ়াৰ চেষ্টাৰে আপোনালোকৰ লগত সদায় সহায় সহযোগিতা থাকিব আৰু আপোনালোকে মোক সহায় সহযোগিতাৰে আগবঢ়াব বুলি মই আশা ৰাখিলোঁ। মই বেছি বৰ আৰু দীঘলীয়া নকৰোঁ, সেইটোকে কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। সকলোৱে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু নিশ্চয় তেখেতসকলৰ বহুত অভিজ্ঞতাৰে প্ৰদান কৰিলে। লগতে সেই সহযোগী মোৰ ভাইটি যিৰূপক আহিছিল তেখেতে পত্নী কামালকে দিবলৈ ইংলিছ ভাষণ দিলে। সেই সকলো দিশত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আন্তৰিকভাৱে আপোনাক মনত স্থিৰ কৰি লৈ সেই 20 দিনীয়া পৰীক্ষণৰ বাবে নিশ্চয় কিঞ্চিত হ'লেও উপকাৰ সাধন কৰিব আৰু এই সদনত অংশত থকা সকলো বিশিষ্ট প্ৰতিনিধিসকলেও নিশ্চয় আশীৰ্বাদ দিব। তাকে আপোনালোকে এই সভাপতি আসনখন পৰিচালনা কৰাত যিটো সহায় কৰিলে, এই সহায়ত মোৰ ফালৰ পৰা পৰমেশ্বৰৰ ওচৰত কাপোৰ কৰি আজিৰ সভাৰ সভাপতি মন্তব্য আৰু সভাপতি ঘোষণা কৰা হ'ল।